সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক হেল্প কৰিছে বাট টকা পইচাত নহয় টকা পইচা মই তেওঁৰ পৰা 1 টকা এতিয়ালৈকে লোৱা নাই মই এইবাৰ যেতিয়া গুৱাহাটীৰ পৰা লখিমপুৰ আহি আছো ট্ৰেইন ষ্টেচনত তেখেতে মোক 500 টকা এটা দিছিলে ট্ৰেইন ষ্টেচনত মই বাই ট্ৰেইন আহিছো লখিমপুৰ যেতিয়া মই আহিছো তেতিয়া মোৰ ওচৰত যেহেতু পইচা নাছিলে কেশ পইচা মোৰ ওচৰত নাছিলে তেতিয়া মই কলো যে ট্ৰেইনত পানী চানি খাবলৈ কাৰণে হয়তো মোৰ টকাৰ প্ৰয়োজন হ'ব পাৰে ট্ৰেইনত মোৰ ওচৰত এতিয়া নাই ইয়াতে এটিএম আছে নেকি এটিএমৰ পৰা মই পইচাটো ওলাই লওঁ যেহেতু মোৰ মোবাইলটো পুলিচৰ ওচৰত আছিলে কোৰ্টত আছে তো মোৰ ফোন পে সব মোৰ এতিয়াতো নাই নম্বৰটোহে নাই তো ফোন পে কেনেকে চলিব মইতো অনলাইন একো কৰিব পৰা নাই তো মোৰ এটিএমৰ পৰা পইচা মই ওলাব পাৰো বাট সেইটো সময়ত ষ্টেচনত এটিএমটো বিচাৰিবলৈও অলপ অসুবিধা পালো তেতিয়া মই কলো যে মোৰ 100-200 টকা এটা হলে হৈ যাব পানী চানি খাবলৈ কাৰণে ট্ৰেইনত তেতিয়া সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতে মোক 500 টকা এটা দিছে আজি চাব এইটো ৰাখকচোন আপুনি সেই 500 টকা মই তেখেতক ঘূৰাই দিয়া নাই আৰু মই দিম বুলি কৈছিলো এটা দাদাক দি দিব লাগিব সেইটো মই দিবলৈ থাকিলে 500 টকা এটা সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক দিছে সেইটো বাকি তেখেতে হেল্প কৰিছে মোক বহুত হা কেনেকে হেল্প কৰিছে ধৰক থাকা মেলা ইত্যাদি হেবোৰ হা তেখেতে এইবোৰ ব্যৱস্থা কৰি দিছে ফোন চোন কৰি দিছে তেখেতৰ নিজৰ বন্ধু আছে তেখেতৰ চিনাকি মানুহ আছে যিবোৰ হেল্পে আচলতে ক'বলৈ গ'লে একেবাৰে আপোনাৰ নহলেও ধৰক আপোনাৰ 30-40 হাজাৰ মান টকা তেখেতে মোক বচাই দিছে 30-40 হাজাৰ মান টকা মোৰ খৰচা এটা আহি গ'লহেঁতেন নহলেও 40 হাজাৰ টকা খৰচা হ'ব মই ভাবো সেই টকাখিনি মানে খৰচ নহল খোৱা মেলাৰ পৰা আৰম্ভ কৰি ধৰক থকা মেলাৰ পৰা আৰম্ভ কৰি ইফাল যাব লাগে কৰবাত যাব লাগে গাড়ী এখন লাগে মানুহ পঠাই দিছে যে আজি চাবক অমুক জাগালৈ লৈ যাওক কামটো কৰক হা তো সেইখিনি কিন্তু সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতক মই চিৰকাল মই যিমান দিন জীয়াই থাকিম এই কথাখিনি মই সদায় কৈ যাম এইটো বহুত ডাঙৰ হেল্প হয় মই গুৱাহাটীত যেতিয়া এবাৰ আছিলো জানেনে দুখৰ কথা কি জানেনে মোৰ গাড়ীখন মই লৈ যাব পৰা নাই গুৱাহাটীত গাড়ী আছিলে আপোনাৰ ক'ত জানে গাড়ী আছিল থানাত আৰু মই থানাত থাকিলো আপোনাৰ লকাপত থাকিলো আপোনাৰ এক ৰাতি দ্বিতীয় ৰাতি মই জেলত থাকিলো তৃতীয় দিনাখন যেতিয়া মই ওলোৱাৰ পিছত গাড়ী তেতিয়ালৈকে আছে থানাতে হা থানাতে গাড়ীখন থাকিলে তো তাৰপিছত মই লগে থানা জেলৰ পৰা ওলাই লগে মই ডিব্ৰুগড়লৈ গুচি গলো মোক ডিব্ৰুগড় শিফ্ট কৰিছে লগে সত্যৰঞ্জন দাদাই গোটেইখিনি আলোচনা কৰি লৈছে মোৰ ভণ্টিৰ লগত লগে জেলৰ পৰা ওলাই যিহেতু মানুহে আমাক মাৰিবলৈ কাৰণে দৌৰাই ফুৰিছিলে পিছে ঘূৰি ফুৰিছিলে তো জেলৰ পৰা ওলাই মই ঘৰলৈ আহিব পৰা নাই কথাটো লক্ষ্য কৰি বহুত ধুনীয়া কাহিনী হয় বহুত দুখৰ কাহিনী হয় হয়তো বহুতৰ কাৰণে প্ৰেৰণা দিব এই কাহিনীয়ে কেতিয়াবা বিপদ আহিলে আপোনাৰ সান্তনা পাব আপুনি জীৱনত গতিকে কাহিনীটো মনত ৰাখিব আপোনালোকে মই কোৱা নাই আজি কৈ দিছো জেলৰ পৰা ওলোৱাৰ পিছত মোৰ ভণ্টিয়ে আৰু লগত আৰু এজন বন্ধু আছিলে তেওঁলোকে মোক ক'লে যে ঘৰলৈ যাব নোৱাৰিম নহয় দাদা এতিয়া কেলে বোলে যতে ততে মানুহবোৰ ৰৈ আছে মিছামিছি এটা হুলস্থুলীয়া পৰিৱেশ কৰিব গতিকে আমি এতিয়া ইয়াৰ পৰা ডিব্ৰুগড়লৈ গুচি যাম বাহিৰে লগে মোক তাতে বহালে সেই তেনেকুৱা লেতেৰা পেতেৰা কাপোৰ যিখিনি মই পিন্ধি এটা ৰাতি জেলত থাকিলো সেই কাপোৰখিনিকে লৈ পেলাই লগে গাড়ী এখনত উঠিলো তাৰপিছত লগে জেলৰ পৰা বাহিৰে মই মাকো দেখা কৰিব পৰা নাই মই লগে ডিব্ৰুগড়লৈ গুচি গলো 2 ঘণ্টামান লাগিলে ডিব্ৰুগড় গৈ পালো ৰাতি 11টা বজাত তাতে সত্যৰঞ্জন বৰা ডাঙৰীয়া ফোনৰ ওপৰত ফোন কৰি আছে সঁচাকে এই মানুহজনক ধন্যবাদ কেনেকে জ্ঞাপন কৰিম এজন সনাতনী মানুহে যিজনে ধৰক এটা সময়ত কোৰাণক বহুত বেয়াকে কৈছে যিজন ব্যক্তিয়ে হযৰত মহম্মদক বহু ধৰণৰ কুৱেশ্যন কৰিছে তেনেকুৱা এজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক সহায় কৰিছে তেখেতে ফোন কৰি খবৰ লৈছে এইটো কাৰণে নহয় যে মই সনাতনী হৈ গলো নাই এইটো কাৰণে তেখেতে কৰবাত নহয় কৰবাত ইছলামৰ সৌন্দৰ্যটো তেখেতে বুজিলে ইছলাম আচলতে কিমান কালাৰফুল হয় ইছলামত কিমান স্পিৰিচুৱেলিটি আছে কিমান ইছলামৰ ভিতৰত সৌন্দৰ্য আছে কিমান গুণ আছে এইবোৰ সত্যৰঞ্জন বৰাই কৰবাত নহয় কৰবাত অনুভৱ কৰিছে তেখেতক ধন্যবাদ কেনেকে জনাম মই ভাবি নাপাওঁ পৃথিৱীৰ সকলো মানুহেও যদি সত্যৰঞ্জন বৰাক বেয়া পায় নহয় মই কেতিয়াও বেয়া পাব নোৱাৰিম কাৰণ তেখেতে মোক নহয় মুস্তাফা কামাল আজহাৰীক নহয় তেখেতে কৰবাত নহয় কৰবাত এজন মুছলমান ল'ৰাক মইতো মুছলমান হওঁ ন এজন মুছলমান ল'ৰাকে তেখেতে সহায় কৰিলে বিপদৰ সময়ত তেখেতে
মই ডিব্ৰুগড় গ'লো, তাত থকা মেলাৰ সম্পূৰ্ণ ব্যৱস্থা তেখেতে কৰি দিলে। আনকি ৰেষ্টুৰেণ্টৰ খানা চানা গোটেইখিনিলৈকে তেখেতে বিল পে' কৰাই দিছে। এই কথাখিনি নকলে মোৰ পাপ হ'ব। এইখিনি মই সদায় কম। মই যিমান দিন জীয়াই থাকিম, মই ষ্টেট মিডিয়া, নেশ্যনেল মিডিয়া, ইণ্টাৰনেশ্যনেল মিডিয়াত, মই চব মিডিয়াত এই কথাটো কম, গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত কম। যিজন ব্যক্তিয়ে কোৰাণক এটা সময়ত অপমান কৰিছিলে, সেইজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক তেওঁ এই বিপদৰ সময়ত হেল্প কৰিছে। তেওঁ এইটো কাৰণে মোক হেল্প কৰা নাই যে মই সনাতনী, নাই নাই নাই, এইটো কাৰণে নহয়। এইটো কাৰণে মোৰ ভিতৰত কৰবাত নহয় কৰবাত সত্যতা লুকাই আছে, আৰু কৰবাত নহয় কৰবাত হজৰত মহম্মদৰ গুণখিনি লুকাই আছে। এইটো তেওঁ ফিল কৰিছে। এইবোৰ কথা মানে মই ইমোচনেল হৈ যাওঁ হা। মই ইমোচনেল হ'ব নিবিচাৰো। মোৰ যিটো শক্তি আছে নহয়, সেইটো আচলতে বহুতেই কয় যে আপুনি ইমোচনেল নহব। যি কি নহওক, তেখেতে হোটেলৰ খানালৈকে মোৰ ফ্ৰী কৰাইছে। তাৰপিছত এটা ৰাতি মই ডিব্ৰুগড়ত থাকিলো। ডিব্ৰুগড়ত থকাৰ পিছত নেক্সট ডে মোক গুৱাহাটী তেখেতে লৈ গ'ল। ঠিক আছে, কাৰণ এই সময়ত কোনো লগ দিয়া নাছিলে, কোটি কোটি থকা মানুহ আছিলে। কিমান টকা আছে মানুহৰ ওচৰত, কিমান টকা আছে পৃথিৱীত। কিন্তু এই সময়ত মাত্ৰ মই কেইটামান ভাল কথা কৈছিলো ন। মই কি কৈছিলো? মই কৈছিলো আহক সকলোৱে মিলি পূজা কৰো, মৰম চেনেহ বাঢ়িব। এইটো কেনেকে সাম্প্ৰদায়িক হল বাৰু? এই বস্তুটো সাম্প্ৰদায়িক কেনেকে হল? আমি সকলোৱে পূজা কৰো, আহক মৰম চেনেহ বাঢ়িব আমাৰ মাজত। এইটো মৰমৰ বাৰ্তা হ'ব পাৰে, এইটো কেতিয়াও সাম্প্ৰদায়িকটো হ'ব নোৱাৰে। এইটো কেনেকে সাম্প্ৰদায়িক হল? এইটো মই নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াত এই কুৱেশ্যনটো মই উঠাম। মই যিমান দিন জীয়াই আছো, মই এইটো আনচাৰটো মই ল'ম। মইতো এইটোহে কৈছিলো ন, আহক আমি সকলোৱে বিহু পালন কৰো, আহক আমি সকলোৱে নাচিম, আমি সকলোৱে দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিম। আমাৰ ঈদত তেওঁলোক আহিব, আমি তেওঁলোকৰ পূজাত যাম, আমি একে থালিতে খাম। ঠিক আছে, মই কৈছিলো যে গৰুটো আপোনালোকে নাখাব, কাৰণ তেওঁলোকে পূজা কৰে, গতিকে নাখাব। তেওঁলোকৰ মনত আঘাত আহে এই বস্তুটো। এই কথাটো কেনেকে সাম্প্ৰদায়িক হ'ব পাৰে? এইটোতো আমাৰ সৌন্দৰ্য হ'ব লাগিছিলে। এইটো স্পিৰিচুৱেলিটি অফ ইছলাম, বিউটি অফ ইছলাম। ইছলামে বেলেগৰ দুখ দৰদ, বেলেগৰ মনৰ কষ্টখিনি আমাক ফিল কৰিব শিকাইছে, হজৰত মহম্মদে নহয়। কিন্তু এই কথাখিনি কেনেকে সাম্প্ৰদায়িক কেনেকে হৈ গ'ল মই ধৰিব নোৱাৰিলো। যোগ্য সমাজে কিয় মাত নিদিলে? আজি অসমৰ যোগ্য সমাজ ক'ত গ'ল? গতিকে এইবোৰ আলোচনা হ'ব, বহুত ডাঙৰ লেভেলত আলোচনা হ'ব। এতিয়া কথাবোৰ নেশ্যনেল মিডিয়াত আলোচনা কৰিম এইখিনি কথা, যে সাম্প্ৰদায়িক মন্তব্য কাক কয় আৰু সাম্প্ৰদায়িক মন্তব্য কোনটো নহয়। মই কৈছিলো আহক আমি সকলোৱে একেলগে কৰিম, ঈদো পালন কৰিম, পূজাও পালন কৰিম। ঈদত নামাজো পঢ়িম, পূজাও কৰিম। ঠিক আছে, আমি কোৰাণো পঢ়িম, আমি গীতাও পঢ়িম, আমি মছজিদলৈও যাম, আমি মন্দিৰলৈও যাম। এই বস্তুটো কেনেকে সাম্প্ৰদায়িক হল? ক'ত আছে সাম্প্ৰদায়িকতা? মছজিদো আল্লাহৰ ঘৰ, মন্দিৰো আল্লাহৰ ঘৰ। এই বস্তুটো সাম্প্ৰদায়িক কেনেকে হল? বিভাজন মই আনিব বিচাৰিছো নে তেওঁলোকে আনিব বিচাৰিছে? কোনে বিভাজন কোনে আনিব বিচাৰিছে? এই কথাখিনি আলোচনাৰ বিষয়, কিন্তু যোগ্য সমাজে কথাখিনি লক্ষ্য কৰিব লাগিব। কাৰোবাৰ কথা শুনি পেলাই খঙতে আজহাৰীক দৌৰালে একো লাভ নাই। ডিব্ৰুগড়ৰ পৰা তাৰপিছত মোক নেক্সট ডে আপোনাৰ গুৱাহাটী যাবলগীয়া আছিলে। গুৱাহাটী মাতিলে তেখেতে যে আপুনি গুৱাহাটী আহি যাওক, ডিব্ৰুগড়ত অকলে থাকিব নালাগে, আপোনাৰ শত্ৰু বাঢ়িছে, গুৱাহাটীত আহক, আমি আছো ইয়াত গুৱাহাটীত আপোনাৰ লগত। কাৰণ আপুনি যদি মা দুৰ্গাৰ সন্মান বঢ়াব বিচাৰিছে, তেতিয়াহ'লে আপোনাক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য হয়। আপুনি যদি অসমৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব বিচাৰিছে, আপুনি যদি অসমীয়া ভাষা সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব বিচাৰিছে, আপোনাক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য হয়। সত্যৰঞ্জন বৰাই মোক ফোনত এইটোৱে কৈছে। ডিব্ৰুগড়ৰ পৰা ৰাজধানীত 2 টায়াৰত বিনা টিকেটে তেখেতে মোক কৈছে, হাজাৰী চাহাব আপুনি গৈ বহি যাওকচোন, বাকী মই চাই ল'ম।
তেখেতে বিল পে কৰিলে, টিকেট কৰিলে, অকলে মোক আহিব দিয়া নাই। ডিব্ৰুগড়ৰ পৰা তেখেতৰ এজন বন্ধু, সাংগঠনিক বন্ধু হয়, সেইজনক লগত দিছে। সেই দাদাজন আৰু মই একেলগে ডিব্ৰুগড়ৰ পৰা ৰাতি 9টামান বজাত আছে চাগে ডিব্ৰুগড়ৰ পৰা, মই পাহৰিছো টাইমটো, 9টা-10টাত। তাৰ পৰা আমি গ'লো ৰাজধানীত গ'লো গুৱাহাটীলৈ। গুৱাহাটীত নামাৰ লগে লগে তাতো তেখেতৰ মানুহ আছিলে, লগে লগে মোক লৈ গ'ল। আৰু গুৱাহাটীত আমাৰ তেখেতৰ বহুত বন্ধু আছে, তেওঁলোকৰ লগত মই থাকিলো। দিনত 10 বাৰকে ফোন কৰি মোক খবৰ লয় যে আপুনি খাইছেনে কিবা এটা, আপোনাৰ টোপনি হৈছে নে, আপোনাৰ কষ্ট হৈছে নেকি, কিয়? এইটো কাৰণে নহয় যে মই হিন্দু, মই সনাতনী হৈ গলো, এইটো কাৰণে নহয়। সত্যৰঞ্জন বৰাক ফোন কৰি সোধক আপোনালোকে যে মুস্তাফা কামাল আজহাৰীয়ে কি ইছলাম ত্যাগ দিলে নেকি? মই ত্যাগ দিছো নেকি ইছলাম? মই কেতিয়া ত্যাগ দিলো? মই এজন মুছলমান হওঁ আৰু মই এজন সুযোগ্য মুছলমান হওঁ। মই এনেকুৱা এজন মুছলমান যিজন মুছলমানে সঁচা কথা কবলৈ ভয় নকৰে। মই এনেকুৱা এজন মুছলমান যিজন মুছলমানৰ হিৰে হিৰে হজৰত মহম্মদৰ মৰম সোমাই আছে, তেখেতৰ আদৰ্শ সোমাই আছে মোৰ হিৰে হিৰে। মই প্ৰতিটো কথা, প্ৰতিটো খোজে খোজে হজৰত মহম্মদক মই বিচাৰি পাওঁ। মই এনেকুৱা এজন মুছলমান, হজৰত মহম্মদৰ জীৱনী 10 বছৰ কাল পঢ়িছো। হয়তো মই পৃথিৱীত কাৰো জীৱনী ইমান পঢ়া নাই যিমান হজৰত মহম্মদৰ জীৱনী মই পঢ়িছো। মই এজন তেনেকুৱা মুছলমান, মই নিজকে যোগ্য মুছলমান বুলি মই গৌৰৱ কৰো। মই এনেকুৱা এজন মুছলমান যিজনে কোৰাণখন গভীৰকে পঢ়ি পেলাই কোৰাণৰ ৰহস্যবোৰ বুজিব চেষ্টা কৰিছে। মই এনেকুৱা এজন মুছলমান যিজনে 20টা বছৰ নিজৰ জীৱনৰ কোৰাণ বুজিবলৈ কাৰণে দিছে। মই কোৰাণক অৰ্পণ কৰিছো, মই কোৰাণত জীয়াই থাকিছো। ৰাতি 2টা, 3টা, 4টা বজালৈকে মই লাইব্ৰেৰীত বহি থাকিছো। লাইব্ৰেৰীত মই যেতিয়া ইজিপ্তত আছিলো নহয়, মই ৰাতি হোৱা নাই, মই দিনত শু ৰাতি নুশু। মই এদিনো ক্লাছলৈ যোৱা নাইকিয়া। কেতিয়াবা কেতিয়াবা ক্লাছত গৈছো, কাৰণ যিবোৰ কিতাপ ক্লাছত পঢ়ায় সেইবোৰ মোৰ দেখিলে হাঁহি উঠে যে এইবোৰনো কি পঢ়াব। মানে তেনেকুৱা টাইপৰ আছিলো মই। ক্লাছৰ কিতাপত মই একো বিচাৰি পোৱা নাছিলো। মই আগৰে পৰা ইণ্ডিয়াত যেতিয়া পঢ়িছিলো নহয়, তেতিয়াও মই ক্লাছত যোৱা নাছিলো। ক্লাছত গৈ মই বহি থাকো এনেই, কাৰণ শিক্ষকে কি পঢ়াব সেইটো মই আগতেই পঢ়ি থৈ দিওঁ ৰাতি। আৰু শিক্ষকক মই ওলোটা পোলোটা প্ৰশ্ন কৰি শিক্ষকৰ মাথা ঘোলা কৰি দিওঁ। মই মোৰ প্ৰশ্নৰ অত্যাচাৰত শিক্ষক ক্লাছত সোমোৱাৰ আগতে চিন্তা কৰিছে যে মুস্তাফা কামাল আছে নেকি ক্লাছত। আগতে আহি পেলাই চাই লয় বহি আছেহি, তেতিয়া মাথা গৰম। আহি বহি পেলাই লেকচাৰ দিয়াৰ আগতে 100 বাৰ ভাবে যে লেকচাৰটো যে দিছো, মুস্তাফা কামালেতো এইটো লেকচাৰ আগতেই চাগে ৰাতি 10 বাৰমান পঢ়ি লৈছে, গতিকে তাৰ কুৱেশ্যনৰ আনচাৰখিনি ৰেডি ৰাখিব লাগিব। এতিয়া ক্লাছৰ ছাত্ৰবিলাকে মোক কুৱেশ্যনৰ বাপেক বুলি কৈ মাতিছিলে, মোৰ নাম দিছিলে। গোটেই মই যেতিয়া ইউপিত পঢ়ি উত্তৰ প্ৰদেশত পঢ়ি আছিলো তেতিয়াৰ কথা। মোক ভয় কৰিছে ক্লাছৰ ছাত্ৰই, মোৰ কাৰণে ক্লাছ হোৱা নাইকিয়া। ক্লাছ মই ৰখাই থৈছো, মানে লেচনটো থাকি যায়, লেচন আগ নাবাঢ়ে। লেচন নম্বৰ 4, লেচন নম্বৰ 4তে থাকিব এসপ্তাহ, লেচন নম্বৰ 5ত নাযায়। আৰু এই 4তে কুৱেশ্যন আনচাৰ, কুৱেশ্যন আনচাৰ, কুৱেশ্যন আনচাৰ, কুৱেশ্যন আনচাৰ, শিক্ষকক কুৱেশ্যন কৰি কৰি থকা হৰকা কৰি পিছত শিক্ষকে উপায়হীন হৈ পেলাই কয়, আৰে আসাম কা শেৰ মুস্তাফা यार रुक जा मेरे भाई, तू मेरे कमरे में आ जाना, वहां आके वहां पे वहां जो भी पूछना है वहां पूछना, बट यहां मत करो यार, ठीक है आगे बढ़ने दो। শিক্ষকে উপায়হীন হৈ পেলাই মোক কবলগীয়া হৈ গৈছে যে ক্লাছত নহয় মোৰ ৰুমত আহিবা তুমি। লেচনটো আগবাঢ়িব দিয়া। মই লেচন আগবাঢ়াব দিয়া নাই শিক্ষকক যেতিয়ালৈকে লেচন ক্লিয়াৰ নহব। অকল এয়া ইণ্ডিয়াতে মই কৰা নাই, এয়া ইজিপ্ততো গৈ কৰিছো। গতিকে মই ক্লাছত শিক্ষকে কি পঢ়াব সেইটো মই আগতীয়াকে পঢ়ি লৈছো। কিতাপ খোলাৰ লগে লগে মই যিকোনো কিতাপ পঢ়ো চব মই বুজি যাওঁ। এইটো মোৰ ভুল নেকি মই বুজি যাওঁ যে? সেইটো মোক ঈশ্বৰ আল্লাহ ভগৱানে দিয়া এটা বস্তু মোৰ ভিতৰত আছে। মই বুজিলো, তেনেকে মই পঢ়িলো। গতিকে মই কব বিচাৰি আছিলো যে মই এনেকুৱা এজন মুছলমান। মোৰ শিক্ষকক গৈ পেলাই সোধক, গৈ পেলাই উত্তৰ প্ৰদেশত মহাৰাষ্ট্ৰত শিক্ষকক সোধক। শিক্ষকবিলাকে আজিও মোৰ নাম শুনিলে ভয় কৰে। আৰু অসমৰ এই পৰিস্থিতি সকলোৱে অৱগত। যিসকল মোৰ শিক্ষক আছে উত্তৰ প্ৰদেশত, দিল্লীত আছে, মহাৰাষ্ট্ৰত আছে, তেওঁলোক আজিও অৱগত। আৰু তেওঁলোকে এই বিষয়ে এটা মাত নামাতে এইটো কাৰণে যে মুস্তাফা কামাল আজহাৰী যদি তাত সোমাই আছে, তেতিয়াহ'লে ইয়াত এনেকুৱা কিছুমান ৰহস্য সোমাই আছে, এনেকুৱা কিছুমান তাত মণি মুকুতা সোমাই আছে যিখিনি কোনো বুজিব নোৱাৰিব, আনকি শিক্ষকেও কৰবাত নহয় কৰবাত বুজিব নোৱাৰে।
বহু ক্ষেত্ৰত মই শিক্ষকক বুজাই দিছো এইটো মই গৌৰৱেৰে কওঁ ইয়াতে মোৰ মৰ্যাদা বাঢ়ি নাযায় মই মোৰ শিক্ষাগুৰুৰ চৰণত ধূলি সমতুল্য হওঁ তেওঁলোকে মোৰ চকু খুলি দিছে বাট কৰবাত নহয় কৰবাত শিক্ষকে মোক ফোন কৰি সুধে মুস্তাফা এই বস্তুটো অলপ কেনেকে হ'ব ইয়াতে এটা পাক লাগি আছে দেখোন ইয়াতে পাক লাগি আছে কিমান বাৰ শিক্ষকে মোক ফোন কৰে ৰাতি যে মুস্তাফা এইটো পাক লাগি আছে শিক্ষকৰ লগত মই ডিসকাশন কৰি পাকবোৰ মই হেৰি কৰো আৰু মই ক্লাছত থাকোতে ওপৰ 4-5টা ক্লাছৰ কিতাপ মই কিনি আনো একেলগে সাপোজ মই ক্লাছ 7ত আছো মানে আমাৰ ইসলামিক লাইনত ধৰক ক্লাছ 7ত আছো তো মই ক্লাছ 8 9 10 11 12ৰ গোটেই কিতাপ কিনি আনিছো মই আনি পেলাই মই ৰুমত বহি পঢ়ো মোক দেখি লগৰবিলাকে হাঁহে যে ই নিজৰ কিতাপ পঢ়া বাদ দি ই চা ওপৰৰ কিতাপ পঢ়ে গতিকে সৰুৰে পৰা মই তেনেকৈ আছিলো আৰু ইজিপ্তত যোৱাৰ পিছতো মই ইজিপ্ত আল আজহাৰ বিশ্ববিদ্যালয়ৰ সিলেবাছৰ কিতাপ দেখি মোৰ হাঁহি উঠে বোলে এইবিলাক কি পঢ়াইনো সৰু বাচ্চাৰ কিতাপ গতিকে মই ক্লাছত যোৱা নাই গৈছো যদিও মই মোৰ কামত ব্যস্ত থাকো মই আছিলো ক'ত মই লাইব্ৰেৰীত আছিলো লাইব্ৰেৰীত আৰু মই কুৰাণখন 20টা বছৰ এনেকুৱা ডিপলি মই পঢ়িছো নহয় যিটো মোৰ ওচৰত শব্দ নাই বাক্য নাই আজি বুজাবৰ কাৰণে মই কুৰাণ কিমান ডিপলি পঢ়িছো এজন অভিজ্ঞ ব্যক্তিয়ে মোৰ কথাখিনি বুজিব পাৰিব আজি মোৰ শিক্ষকে বুজিব পাৰিব মোৰ কথা তেওঁলোকে ক'ব লাগিব কৰবাত নহয় কৰবাত মুস্তাফা কামালৰ দৰে ছাত্ৰ যদি ক্লাছত থাকে তেতিয়াহলে কিন্তু শিক্ষকেও কিন্তু লেকচাৰ দিয়াৰ আগত 100 বাৰ ভাবিব লাগিব ছাত্ৰ হলে তেনেকা হ'ব লাগে গতিকে মই এজন তেনেকুৱা মুছলমান সত্যৰঞ্জন বৰাই ভালকে জানে কথাখিনি মই হিন্দু ধৰ্ম লোৱা নাই আৰু মই ইছলাম ত্যাগ কৰা নাই সেই এজন ব্যক্তিক সত্যৰঞ্জন বৰাই ডাঙৰীয়াই তেখেতে যে 15টা দিন তেখেতে ৰাখি খোৱালে বোৱালে তেখেতে ঠিক আছে মই কৈছো নহয় নহলেও 30ৰ পৰা 40,000 টকা তেখেতে মোৰ বচাই দিছে কেছ পইচা তেখেতে মোক দিয়া নাই আৰু তেখেতে মোক এটোও কৈছে আজি সব কেছ পইচাটো আপোনাক দিব নোৱাৰিম বাট আপোনাৰ যিখিনি আছে দৰকাৰ গুৱাহাটীত ডিব্ৰুগড়ত সেইখিনি মই চাই দিছে আৰু তেখেতে লাষ্ট টাইম আনকি মোক চাওক তেখেতে নিজে নিজৰ গাড়ীত বহাই তেখেতে নিজে নিজৰ ফোনৰ পৰা মোৰ কাৰণে টিকেটটো লকে কৰি দিছে আজি সব আপুনি যাব আপোনাৰ টিকেট বোলে এইটো টিকেট আপোনাৰ কনফাৰ্ম টিকেট আছে এসি টিকেট আপোনাৰ আপুনি ধুনীয়াকে যাওক টিকেট কৰি তেখেতে টিকেটটো স্ক্ৰিনশ্বট মাৰি বা টিকেটৰ যিটো পিডিএফ ফাইল সেইটো মোক পঠিয়াই দিছে দি বহি আছে মোৰ লগত বহি থাকি যেতিয়া ট্ৰেইনৰ টাইম হৈছে তেখেতে মোক কৈছে আপোনাক মই নিজে গৈ বহাই থৈ আহিলে মোৰ মনটো ভাল লাগিব আজাৰি সাহেব তাৰ পিছত তেখেতে মোক আজাৰি সাহেব বুলি মাতে মৰমতে আচলতে মই বয়সত সৰু তেওঁ মোতকে বহুত ডাঙৰ 6-7 বছৰ 8 বছৰ ডাঙৰ হ'ব চাগে ঠিক মই হুদা নাই বয়সটো তেখেতৰ 42 মান আছে চাগে মোৰ 36 চলি আছে তেখেতে নিজৰ গাড়ীত বন্ধুসকলক লগত লৈ মোক গুৱাহাটী ৰেলৱে ষ্টেচনত লৈ আহিলে আহি মোক এটো কৈছে যে আজাৰি সাহেব মই নামি নাযাও কাৰণ মই যিটো ড্ৰেছত থাকো মোক সবেই চিনি পাই যাব ইয়াত আৰু হুলস্থুল হ'ব বা ধৰক মানুহে লক চক কৰিব আহিব সুধিব আপোনাকো চিনি পাই যাব তাতে মোৰ লগত গতিকে মোক চিনি পোৱা মানুহ বহুত আছে ইয়াত মোৰ শুভাকাংক্ষী আছে বহুতেই মোক আগৰি ধৰিব ফটো মাৰিব ধৰিব গতিকে মই গাড়ীতে থাকো আপুনি যাওক মোক লগত এজন বন্ধু দি পেলাই তেখেতে মোক ট্ৰেইনলৈ পঠিয়াই দিলে আৰু সেই সময়ত তেতিয়া মই কৈছিলো দাদা টকা একেবাৰে হাতত নাইকিয়া কেছটো নাই মানে এটিএমৰ পৰা পইচা উলাই লম মই তো এটিএম হেতু সময়ত ওচৰে পাজৰে আমি চালো সো এটিএম ওচৰে পাজৰে দেখা নাপালো তেতিয়া মই কলো দাদাই মোক তেতিয়া সুধিলে যে সব আপোনাক খানা চানা সব খুৱাই দিলো খানা খালে আপুনি ধুনীয়াকে চিকেন টিকেন দি খানা খালো আমি খানা চানা খাই আপুনি এতিয়া ৰাতিপুৱা ঘৰ পাবগৈ আপোনাৰ ভন্টিয়ে আপোনাক ট্ৰেইন ষ্টেচনৰ পৰা পিক আপ কৰিব তো আপোনাক পইচা কেলে লাগে হাঁহিছে তেতিয়া মই কলো দাদা যদি পানী চানি মোৰ পকেটত কমস কম টকা 200 থাকিব লাগিব এটিএম কাৰ্ডটো দি মই কি কৰিম নো তেতিয়া তেখেতে হাঁহিছে তাৰপিছত নামি আহাৰ আগে তেখেতে 500 টকা এটা উলাই দিছে মোক উলাই দি পেলাই কৈছে এইটো ৰাখক আপুনি মই ললো তাৰপিছত মই কলো দাদা মই পিছত পঠিয়াই দিম বাট সেইটো মই এতিয়ালৈকে পঠোৱা নাই আৰু সেইটো মই নপঠিয়াও সেইটো মৰম হয় কিছুমান বস্তু ঘূৰাই দিব নালাগে কেতিয়াও গতিকে এই জীৱনৰ এই সময়কেইটা কোনোবাই মুছি পেলাব পাৰিবনে মোৰ জীৱনৰ পৰা মোৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পৰিলে কিন্তু এই সময়খিনিৰ বহুত প্ৰভাৱ পেলালে
কোনো এই জীৱনৰ এই সময়খিনি মুচি পেলাব নোৱাৰিব। মোক এইটো কাৰণে মৰম কৰা নাই যে মই সনাতনী হৈ গলো, এইটো কাৰণে মৰম কৰিছে মই এজন যোগ্য মুছলমান। এই কথাটো আপোনালোকে ফোন কৰক সত্যৰঞ্জন বৰাক, ফোন কৰি সোধক মুস্তাফা কামাল আজহাৰীয়ে ধৰ্ম ত্যাগ কৰি আপোনাৰ ধৰ্ম লৈছে নেকি, সোধক না। নুসুধাকে এনেই এজন মানুহক গালি পাৰি এজন মানুহৰ ছবিটো নষ্ট কৰি পেলাই আপোনালোকে কিবা ভাল পায় নেকি? এইটো কাৰণে আমি জীয়াই আছো নেকি পৃথিৱীত? হা, এইটো কাৰণে জীয়াই আছো। ফোন কৰক না সত্যৰঞ্জন বৰাক আপোনালোকে। সত্যৰঞ্জন বৰাটো আমেৰিকাত নাথাকে, গুৱাহাটীত থাকে ন। মই ভাবি আচৰিত হওঁ যে এজন মানুহে 2019, 2020, 2021 কোৰাণ আৰু কলংকিত কথাবোৰ বুলি এখন কিতাপ লিখিছে। শংকৰৰ দেশত আজান অপ্ৰাসংগিক নেকি এনেকৈ কিতাপ লিখিছে। তেখেতে সময়ে সময়ে বহুত কুৱেশ্যন উঠাইছে ইছলামৰ ওপৰত, আৰু সেই কুৱেশ্যনৰ আনচাৰ মই তেখেতক দিছো, যোগ্য আনচাৰ দিছো মই। সোধক আপোনালোকে ফোন কৰি যে সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাক মুস্তাফা কামাল আজহাৰী আনচাৰবোৰ দিলে নে, সোধক। তেখেতে না বুলি যদি কয় মই আনচাৰ দিছো তেখেতক, আৰু এই আনচাৰখিনি তেখেতে পোৱাৰ পিছত তেখেত মোৰ ঘৰলৈ আহিছে, ভাত খাইছে, এটা ৰাতি পাৰ কৰিছে। আপোনাক যদি কোনোবাই গালি পাৰে আপুনি কি কৰিব? আপুনিও তেওঁক গালি পাৰিব নেকি? কি কৰিব আপুনি তেতিয়া? আনচাৰটো কি হ'ব আপোনাৰ? ৰাইট আনচাৰ হৈছে আপোনাক যদি কোনোবাই গালি পাৰে আপুনি এই মানুহজনৰ ওচৰত যাওক, গৈ তেওঁৰ ওচৰত গৈ বহক, তেওঁক সোধক কেলে গালি পাৰিছে, তেওঁৰ কোনটো কাৰণত আপোনাৰ ওপৰত তেওঁৰ খংটো আছে, সেই কাৰণটো আঁতৰাই দিয়ক। তেওঁ আৰু আপোনাক গালি নাপাৰে কেতিয়াও। কিন্তু ইয়াৰ ওলোটাকে যদি আপুনিও তেওঁক গালি পাৰে, তেওঁ আপোনাক গালি পাৰিব, আপুনি তেওঁক গালি পাৰিব, তেওঁ আপোনাক গালি পাৰিব, এইটো অন্তহীন এটা কাজিয়া হৈ থাকিব। এই কাজিয়াৰ কোনো অন্ত নাথাকিব। আপুনি মৰি যাব, আপোনাৰ ল'ৰা ছোৱালী এতিয়া সেইজনৰ ল'ৰা ছোৱালীৰ লগত লাগিব, তাৰপিছত ল'ৰা ছোৱালী মৰি যাব, তাৰপিছত নাতিৰ লগত লাগিব কাজিয়া। অন্তহীন কাজিয়া এইবোৰ। এই অন্তহীন কাজিয়া মই বিচৰা নাছিলো। সেইকাৰণে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই সুধিছিলো যে আপুনি যে কোৰাণখনক যে এনেকে কয়, মই কোৰাণ 20টা বছৰ লাইব্ৰেৰীত মই পাৰ কৰিছো, আহক মই আপোনাৰ লগত পাতিম কথা। মই তেখেতক অপমান কৰা নাই কোনো কথাত কোনোদিনে। কোৰাণৰ ওপৰত কুৱেশ্যন কৰাটো সেইটো ঠিক কথা, কুৱেশ্যন হ'বই। এখন ঐশ্বৰিক কিতাপ, এখন ৰহস্যময়ী কিতাপৰ ওপৰত কুৱেশ্যন উঠাটো স্বাভাৱিক কুৱেশ্যন উঠিব। সময়ে সময়ে কুৱেশ্যন উঠিছে গোটেই পৃথিৱীত। গতিকে কোৰাণৰ কথাবোৰ লৈ পেলাই কুৱেশ্যন কৰাটো সেইটোতো কোৰাণৰ সৌন্দৰ্য হয়। কোৰাণখন হয়ে তেনেকুৱা কিতাপ যে তাত হাজাৰ ৰকমৰ প্ৰশ্ন উঠিবই। কোৰাণ হয়ে তেনেকুৱা ৰহস্যময়ী আলৌকিক কিতাপ। সত্যৰঞ্জন বৰা ডাঙৰীয়াই যেতিয়া কুৱেশ্যনবোৰ উঠাইছিলে নহয়, তেতিয়া মোৰ সেই লাইব্ৰেৰীৰ জীৱনটো মনত পৰি গৈছিলে যে সেই লাইব্ৰেৰীত গভীৰ ৰাতি 2টা বজাত এইটো কুৱেশ্যনৰ আনচাৰটো মই কৰবাত নহয় কৰবাত বিচাৰি থৈছিলো। এইটোৰ আনচাৰটো এইটো। 70টা সুৰ লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে, মদক লৈ কেন্দ্ৰ কৰি তেখেতৰ কুৱেশ্যন আছিলে, মহিলাসকল জন্ম দিয়া মেচিন লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে, হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ চৰিত্ৰক লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে। গোটেইখিনি কুৱেশ্যন আনচাৰটো মই তেখেতক দিছো। তেখেতৰ লগত ঘণ্টা মোৰ আলোচনা হৈছে। তাৰপিছত আমি এই কথাখিনি, তেতিয়া তেখেতে মোক ক'লে যে আজহাৰী সাহেব আপুনি যোগ্য মুছলমান, আৰু আপোনাৰ লগত আমাৰ কোনো ধৰণৰ বিতৰ্ক নাই, আৰু সঁচাকে যদি কোৰাণত এইবোৰ কথা এনেকেই আছে তেতিয়াহ'লে আমাৰ ক'বলৈ একো নাই। সেইখন কোৰাণক আমিও সন্মান কৰিম। কিন্তু আজি জানো সত্যৰঞ্জন বৰাই এইবাৰ মোক বাৰে বাৰে এটা কথা ক'লে, আজহাৰী সাহেব আপোনাক দেখোন আপোনাৰ মানুহে নামানে, তাৰ মানে মোৰ প্ৰশ্নখিনি শুদ্ধ, আপোনাৰ আনচাৰখিনি ভুল, আপুনি আমাক ভুলকে আনচাৰ দিছে। এতিয়া মোৰ আনচাৰখিনি ভুল যেন লাগিছে। কিয়? কাৰণ নিজৰ মানুহে মোকে দৌৰাই আছে মাৰিবলৈ কাৰণে। কাৰণ মই তেনেকুৱা আনচাৰ দিছো যি আনচাৰে সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ মনৰ সকলো কুৱেশ্যনৰ আনচাৰ ক্লিয়াৰ কৰিছিলে। তেখেতৰ মনৰ সব ডাউট মই ক্লিয়াৰ কৰি দিছিলো। মই কৰিছো ক্লিয়াৰ তেখেতৰ মনৰ ডাউট। মই বুকু ফুলাই ক'ব পাৰিম কথাষাৰ। মই তেখেতৰ লগত কাজিয়া কৰিব কেতিয়াও যোৱা নাছিলো, আৰু তেখেতে গোটেইখিনি গ্ৰহণো কৰিছিলে। কিন্তু আজি সেই গোটেই আনচাৰবোৰ কৰবাত নহয় কৰবাত ভুল হোৱা যেন লাগিলে, মানে থাকিব দিব লাগিছিলে।
সত্যৰঞ্জন বৰাই গালি পাৰক আমাক, আমাৰ দুই এজনে গালি পাৰক তেওঁক। তেওঁ দুদিন পিছে পিছে কোৰাণৰ ওপৰত কিতাপ লিখিব, আমাৰ বোৰে তেওঁক গালি পাৰিব, তেওঁ আমাক গালি পাৰিব। এইটোৱে হ'ব দিব লাগিছিলে চাগে। এই বস্তুটো মই ৰখাই দিলো। এইটোৱে মোৰ ভুল নেকি? মই অসমৰ যোগ্য সমাজক সুধিব বিচাৰিম, এইটোৱে মোৰ ভুল নেকি? এইটোৱে মোৰ ভুল নেকি? মানে সত্যৰঞ্জন বৰা ডাঙৰীয়াক গালি পাৰিব দিব লাগে আমাক, আমিও তেওঁক গালি পাৰি থাকিম। তেওঁ কোৰাণক অপমান কৰি যাওক, আমি তেওঁক অপমান কৰি যাম। তেওঁ কোৰাণৰ বিপক্ষে কিতাপ লিখি যাব আৰু আমি তেওঁক মিডিয়াত মাতি মাতি গালি পাৰি যাম। এইটোৱে হ'ব দিব লাগিছিলে নেকি? ইছলামৰ যিটো এটা মহান হৃদয় আছে, আহল বহল হৃদয় আছে, ইছলামে সকলোকে বহল বুকুৰে আঁকোৱালি লৈছে, ইছলামৰ বুকুৰ দুৱাৰ সকলোৰে বাবে খোলা আছে। সেই বস্তুটো মই দেখাবলৈ গৈ পেলাই এই কথাখিনি মই কৈ পেলাই আমাৰ যিটো ঠেক মন মগজু আছিলে, যি ঠেক মন মগজুৰ বাবে বহুতেই আমাক মৌলবাদী বুলি কয়, বহুতেই আমাক আতংকবাদী বুলি কয়, বহুতেই আমাক জিহাদী বুলি কয়, সেই যিটো এটা ঠেক মন মগজু বা লেতেৰা চিন্তাধাৰাৰ কাৰণে যিটো অপবাদ আমাৰ ওপৰত আহিছিলে, সেই গোটেই অপবাদ কিন্তু মই আঁতৰাই দিলো। অকলে মই আঁতৰাইছো। কোনো যোগ্য সনাতনীয়ে আৰু জীৱনত কেতিয়াও ইছলামক টাৰ্গেট নকৰে। আৰু মই কলো আজি আপোনালোকক, কোনো যোগ্য সনাতনীয়ে মই জীয়াই থকালৈকে কেতিয়াও ইছলামক টাৰ্গেট নকৰে আৰু কেতিয়াও নকৰে। মনত ৰাখিব আপোনালোকে কথাটো। কাৰণ ইছলামৰ যিটো মই ৰহস্যময় ৰূপ যিটো দেখুৱাইছো, যিটো ৰহস্যময় ৰূপ মই দেখুৱাইছো, সেই ৰূপটো তেওঁলোকে দেখা নাছিলে, সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিছিলে। হযৰত মহম্মদক তেওঁলোকে বুজি পোৱা নাছিলে আৰু তেওঁলোকক কোনেও বুজাব চেষ্টা কৰা নাছিলে। তেওঁলোকক সদায় গালি পাৰিছো আমি। আমাক কিবা এটা কুৱেশ্যন কৰিলে আমি গালি পাৰো তেওঁলোকক। বহুতেই জানিব বিচাৰে হযৰত মহম্মদে 6 বছৰীয়া ছোৱালীজনী কিয় বিয়া পাতিলে, এই কুৱেশ্যনটো কৰিলেই আমি গালি পাৰো তেওঁলোকক। আৰে এইটো এটা কুৱেশ্যন হয়, এইটো এটা যোগ্য আনচাৰ আমি দিব লাগিব। আমি আনচাৰ নিদিওঁ, আমি গালি পাৰো। আৰে আনচাৰ নাই, যোগ্যজনক আনচাৰ দিবলেতো দিয়ক। সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতে 500 টকা এটা মোক ট্ৰেইনত উঠাৰ আগত দিছিলে, মই দাদাক সেই পইচাটো ঘূৰাই নিদিওঁ কেতিয়াও। মই দিম তেখেতক ঘূৰাই, বহুত কিবা কিবি দিম, যিটো দিম সেইটো ধাৰ থাকি গ'ল। গোটেই অসমৰ মুছলমানে যেতিয়া মোক তেওঁলোকে মাৰিব বিচাৰিলে, সেইটো সময়ত এজন যোগ্য সনাতনীয়ে মোক সাহাৰা দিলে। এই কথাটো কিন্তু ইতিহাসত লিপিবদ্ধ হৈ গৈছে অলৰেডি। এইটো আৰু কোনেও মুচিব নোৱাৰে, এই দাগ কোনেও মুচিব নোৱাৰে। এইটো দাগ লাগি গ'ল এটা। এইটো এটা দাগ লাগিলে আমাৰ গাত, ডাঙৰ দাগ লাগিলে। সেই সময়ত যোগ্যসকল ওলাই আহিব লাগিছিলে, যি যোগ্যসকলে অনুভৱ কৰি আছে যে নহয় আজহাৰীৰ কথাখিনি সত্য হয়। আমাৰ মন মগজু ইমান ঠেক নহয় যে আমি কৰবাত পূজাত গুচি গলে আমাৰ ধৰ্ম নষ্ট হৈ যাব। আমি বিহু নাচি দিলে আমাৰ ধৰ্ম নষ্ট হৈ যাব। আমি সেৱা কৰিলে ধৰ্ম নষ্ট হৈ যাব। আমাৰ মন মগজু ইমান ঠেক নহয়, ইছলাম ইমান ঠেক মন মগজু লৈ অহা নাই। হযৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ মন মগজু ইমান এনেকুৱা নাছিলে যে কোনোবাই কাৰোবাক সেৱা কৰি দিলেই ধৰ্ম নষ্ট হৈ যাব, মন্দিৰত গুচি গলে ধৰ্ম নষ্ট হৈ যাব। কিয়? যোগ্য সমাজ দেখোন যায় মন্দিৰত, কিমান হাজাৰ হাজাৰ মানুহ ওলাব, যিসকল মন্দিৰলৈ গৈ আছে, সেৱা কৰি আছে, টিকা লগাই আছে। কিমান আছে আমাৰ মুছলমানৰ মাজত, কিমান আছে। মইতো পাইছো, মইতো নিজে পাইছো। মোক নিজে কৈছে আজহাৰী সাহেব আমি মন্দিৰলৈ যাওঁ, আমি সেৱা কৰো, আমি ইয়াতে ৰছীডাল বান্ধো, মোকতো চবেই কৈছিলে। এই কথাখিনিকেতো মই কলো, এই কথাখিনিকেতো মই কামখিনি কৰি দেখালো। তাৰপিছত যেতিয়া মোক মাৰিবলৈ আহিলে সেই সময়ত যোগ্য সমাজ ক'ত আছিলে?
মই মানিছো যিসকলে বুজা নাই তেওঁলোকে উগ্ৰ হৈ পেলাই আহিলে, কিন্তু যোগ্য সমাজৰ নীৰৱতাই মৌনতাই কিন্তু আমাৰ গাত দাগ লগালে, এটা ডাঙৰ দাগ লগাই পেলালে। এনেকুৱা এটা দাগ যিটো আমি কেতিয়াও মুচিব নোৱাৰিম। আমি কিন্তু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ ধাৰৰ তলত পৰি গলো। যি কি নহওক, সকলো ধৰ্মৰ ঊৰ্ধত থাকে মানৱতা। তেখেতে মানৱতা দেখাইছে, আৰু সেইটো ভুলিব নোৱাৰা এটা পল। সত্যৰঞ্জনে সদায় কয় এটা কথা, কোনোবা এজনে কমেণ্ট লিখিছে যে তেওঁ হিন্দু হোৱাৰ আগত তেওঁ মানুহ হয়। মানুহ। তেখেতৰ কথাবোৰ শুনিবচোন আপোনালোকে, তেখেতে কি কয় সত্যৰঞ্জন বৰাই কথাত। তেখেতে কয় আমি আগতে মানুহ, তাৰ পিছত আমি ভাৰতীয়, তাৰ পিছত আমি অসমীয়া, তাৰ পিছত কোনোবা হিন্দু কোনোবা মুছলমান। তেখেতে বাৰম্বাৰ এটা কথা কয় যে আপোনালোক আমাৰ সহোদৰ হয়। সহোদৰ মানে বুজি পায়নে? তেখেতে কয় বাৰম্বাৰ যে এই সমাজখন, এই মুছলমান সমাজখন, এইখন মোৰ সমাজ হয়, এইখন মই আঁকোৱালি ল'ব বিচাৰো। ইয়াতে কিছুমান ভুল চিন্তাধাৰা আছে, সেইখিনি আঁতৰাব লাগে। আমি জানো কওঁ কেতিয়াবা? আমাৰ জানো কোনোবাই এনেকে কৈছে আজিলৈকে? কোনোবা এজনে জানো কৈছে আজিলৈকে আমাৰ মুছলমান সমাজত যে এই সমাজখন, সনাতনী সমাজখন আমাৰ সমাজ, আমাৰ সহোদৰ হয়, ঠিক আছে, এইখন আমাৰ সমাজ? কোনোবাই জানো কৈছে আজিলৈকে? মই ওলাই আহিলো, আহি পেলাই কথাখিনি মই কব ধৰিলো। যোগ্য সমাজে ইয়াত কিন্তু লগ দিব লাগিছিলে। যোগ্য সমাজে লগ নিদিয়াটো এটা চিন্তাৰ বিষয়। মোৰ দুখ লাগিছে এইটো কাৰণে। ৰহস্যৰ আঁৰৰ ৰহস্য, বহুত ৰহস্য লুকাই আছে মোৰ জীৱনত।